অফাৰ বাম্পাৰ অফাৰ আহি আছে আপোনালোকে 100 টকাত মাত্ৰ লাভ কৰক এখন মহেন্দ্ৰ থাৰ বেলেনো ষ্টাৰ বাছ সকলো ধৰণৰ দামী গাড়ী আপোনালোকে মাত্ৰ আপোনালোকৰ ভাগ্য নিৰ্ণয় কৰক 100 টকাতে পাব আপোনালোকে মহেন্দ্ৰ থাৰ ইত্যাদি মই বেলেনো আপোনালোক মই 100 টকাতে মাত্ৰ দি আছো আপোনালোকে সোনকালে অফাৰটো আপোনালোকে ল'বলৈ সোনকালে যোগাযোগ কৰক মোৰ লগত মই স্ক্ৰীনত মোৰ নাম্বাৰ দি দিছো আপোনালোকে সোনকালে মোৰ লগত যোগাযোগ কৰক নহলে এই সুবিধা আপোনালোকে নাপাব সোনকালে এই সুবিধা আপোনালোকে লাভ কৰক আৰু শুনক আপোনালোকে আঠখেলীয়া নামঘৰৰ কাৰণে এই লটাৰী খেল খেলোৱা হৈছে এইয়া দেখিছেনে আঠখেলীয়া নামঘৰৰ কাৰণে এই লটাৰী মাত্ৰ 100 টকাত লাভ খেলোৱা হৈছে লটাৰীখন আপোনালোকে ঠিক আছে যদি আপোনালোকে ভাবিছে আপোনালোকৰ ভাগ্য নিৰ্ণয় কৰিছোঁ আপোনালোকৰ ভাগ্যখন চাওকচোন আপোনালোকে পৰীক্ষা কৰি চাওক মই তেনেকৈ আগতে অইল ইণ্ডিয়া আমাৰ অইল ইণ্ডিয়াৰ এটা এডভাৰটাইজ কৰিছিলোঁ টেণ্ডাৰ আছিলে গাড়ী মাত্ৰ গাড়ী আছিলে বলেৰো আছিলে দামী গাড়ী আছিলে তাতে মোৰ শিৱসাগৰৰ ছোৱালীয়ে পাইছে এখন বলেৰো পাইছে তেনেকৈ মই যেতিয়া এডভাৰটাইজ কৰোঁ নহয় মই সঁচাকৈ লাকি বুলি ক'ব লাগিব মই যেতিয়া এডভাৰটাইজ কৰোঁ তেতিয়া সঁচাকৈ ফুটে আপোনালোকৰ কিজানি ভাগ্য ফুটে কিজানি আপোনালোকক এবাৰ লৈ চাওকচোন 100 টকা মাত্ৰ 100 টকাহে আৰু আপোনালোকে ভাবিব যে আঠখেলীয়া নামঘৰৰ কোনোবাই যদি যোৱা নাই মন্দিৰলৈ যদি যাবলৈ কোনোবাই যদি সুবিধা গ্ৰহণ কৰা নাই আপোনালোকে ভাবি ল'ব যে মন্দিৰৰ নামত আপোনালোকে 100 টকা পইচা দান কৰিছে ঠিক আছে প্ৰথম যিখন খেল হ'ব এতিয়া বৰ্তমান এমাহো নাই 7 জুলাইত হ'ব 1 নম্বৰ প্ৰাইজ আছে ষ্টাৰ বাছ 2 নম্বৰ প্ৰাইজ আছে মহেন্দ্ৰ থাৰ 3 নম্বৰ প্ৰাইজ আছে বেলেনো 4 নম্বৰ প্ৰাইজ আছে আউৰা 5 নম্বৰ প্ৰাইজ আছে পাঞ্চ 6 নম্বৰ প্ৰাইজ আছে চুইফ্ট হয় 7 নম্বৰ প্ৰাইজ আছে হাণ্টাৰ 350 এখন বাইক হয় 8 নম্বৰ প্ৰাইজ আছে পালচাৰ NS 200 আৰু আপোনাৰ 9 নম্বৰ প্ৰাইজটো হৈছে হিৰো গ্লেমাৰ বাইক হয় এখনো 10 নম্বৰ প্ৰাইজ আছে এখন স্কুটি মহিলাসকলৰ যদি ছোৱালীসকলে কাৰোবাৰ যদি স্কুটি নাই চলাবলৈ মন গৈছে আপোনালোকে মাত্ৰ 100 টকা আপোনালোকে খৰচ কৰক হয়তো আপোনাৰ ভাগ্য খুলিব পাৰে মাত্ৰ 100 টকাতে TVS এণ্টিঅৰে কিউ এখন হয় স্কুটি হয় তাৰপিছতে 11 নম্বৰ প্ৰাইজটো আছে হিৰো জুম সেইখনো স্কুটি হয় 12 নম্বৰ প্ৰাইজটো আছে TVS জুপিটাৰ সেইখনো স্কুটি হয় আৰু 13 নম্বৰ প্ৰাইজটো আছে TVS স্পৰ্টছ সেইখন বাইক হয় আৰু আপোনাৰ 14 নম্বৰ প্ৰাইজটো আছে বাজাজ প্লেটিনা আৰু 15 প্ৰাইজটো আছে 15 নম্বৰ প্ৰাইজটো আছে IML LCD 43 ইঞ্চি এটা টিভি LCD টিভি ফ্লেট টিভি ৱালত লগোৱা যিটো হেৰু টিভি 43 ইঞ্চি তাৰপিছতে আপোনাৰ আছে 16 প্ৰাইজ আছে AC এটা আছে 17 নম্বৰ প্ৰাইজটো আছে আপোনাৰ ইনভাৰ্টাৰ বেটাৰী 18 নম্বৰ প্ৰাইজটো আছে আপোনাৰ ৰেফ্ৰিজাৰেটৰ 19 নম্বৰ প্ৰাইজটো আছে আপোনাৰ ৱাশ্বিং মেচিন আৰু 20 নম্বৰ প্ৰাইজটো আছে আপোনাৰ DJ এখন অতি সোনকালে আপোনালোকে 100 টকাত মাত্ৰ ক্ৰয় কৰক আপোনাৰো হয়তো ভাগ্য নিৰ্ণয় হ'ব পাৰে কালি কিজানি 100 টকাত আপুনি এখন বাছো পাব পাৰে ঠিক তেনেকৈ মই অইল ইণ্ডিয়াৰ আমাৰ দুলীয়াজান অইল ইণ্ডিয়াৰ এডভাৰটাইজ তেনেকৈ মই দিছিলোঁ মোৰ পেজত দিছিলোঁ তেনেকৈ মানুহে বহুতে টিকেট ল'লে কিন্তু সকলোৱে মোক খবৰ দি দিলে কোনোবাই চাগে আৰু বেছি মানুহে পাইছে চাগে তেওঁ মোক ফোন কৰি নিজে জনাইছিলে তেওঁলোকৰ অৱশ্যে মোৰ ওচৰত মেছেজখিনিও আছে ফোন কলো আছে ভিডিঅ' এটাও তেওঁলোকৰ লগত প্ৰস্তুত কৰা আছে মই যেতিয়া নেকি এডভাৰটাইজ কৰোঁ নিশ্চয় ফুটে যিখিনি আপোনাৰ আঠখেলীয়া নামঘৰৰ প্ৰাইজসমূহ মই সেইখিনি কৈ দিছোঁ আপোনালোকক 1 নম্বৰ আছে টাটা চাফাৰী 2 নম্বৰ আছে মহেন্দ্ৰ থাৰ 3 নম্বৰ আছে সোণালিকা ট্ৰেক্টৰ D135 নিছান মেগনাইট আছে 4 নম্বৰ নিছান মেগনাইট 5 নম্বৰ মাৰুতি এল্টো K10 6 নম্বৰ আছে হণ্ডাই এক্সটাৰ 7 নম্বৰ আছে মাৰুতি চুইফ্ট 8 নম্বৰ আছে মাৰুতি ইগনিছ 9 নম্বৰ আছে ৰয়েল এনফিল্ড মেটাৰ আৰু 10 নম্বৰ আছে বাজাজ পালচাৰ 220 11 নম্বৰ আছে হিৰো গ্লেমাৰ এখন বাইক হয় আৰু 12 নম্বৰ আছে হিৰো জুম স্কুটি 13 নম্বৰ আছে হণ্ডা এক্টিভা স্কুটি হয় এখনো আৰু 14 নম্বৰ আছে হণ্ডা ডিঅ সেইখনো স্কুটি হয় আৰু 15 নম্বৰ আছে বাজাজ চিটি 100 আঠখন নম্বৰ প্ৰাইচসমূহ আপোনালোকক মই জনাই দিলোঁ দেৰি নকৰিব আপোনালোকে সোনকালে 100 টকাত এটা টিকেট ক্ৰয় কৰক সোনকালে আপোনালোকে পাব পাৰে আপোনালোকৰ হ'ব পাৰে এই ভাগ্য পৰীক্ষাৰ লাকি মানুহজন এয়া দেখিছেনে মহেন্দ্ৰ থাৰ তাৰপিছত এইখন আছে চাফাৰী আপোনালোকে দেৰি নকৰি সোনকালে 100 টকাত মোৰ পৰা টিকেট এটা ক্ৰয় কৰক স্ক্ৰীনত হোৱাটছআপ নম্বৰ দি দিম হোৱাটছআপ কৰিব আপোনালোকে যদি টিকেট ক্ৰয় কৰে আৰু মই লগে আপোনালোকক হোৱাটছআপত টিকেটবিলাক দি দিম মই অনলাইনত
এই আঠখেলীয়া নামঘৰ প্ৰাইচসমূহ মই আপোনালোকক ইতিমধ্যে কৈছোঁ কি কি আছে কি নাই। এয়া দেখিছে আপোনালোকে মহেন্দ্ৰ থাৰ আৰু এখন আছে চাফাৰী। আপোনালোকে দেৰি নকৰিব, সোনকালে মোৰ লগত যোগাযোগ কৰক। ফোন নাম্বাৰ মই স্ক্ৰীণত দি দিম আৰু হোৱাটছআপ নাম্বাৰ দি দিম। তাৰপিছত আপোনালোকে ইনবক্সো কৰিব পাৰে, মোৰ লগত ইনবক্সটো খোলা আছে। আপোনালোকে যদিও বা ভাবিছে আপোনালোকে 100 টকা পইচা এনেই যাব নাভাবিব এনেকৈ। আপোনালোকে মন্দিৰৰ নামত উৎসৰ্গা কৰিলোঁ বুলি বা দান কৰিলোঁ বুলি ভাবিব, কাৰণ সকলোৱে যোৱাটো সম্ভৱ নহয়। কেতিয়াবা আমাৰ সময় নিমিলে, কিবা নিমিলে আমাৰ আঠখেলীয়া নামঘৰলৈ যোৱাটো। সেইকাৰণে আপোনালোকে সোনকালে দেৰি নকৰিব। আপোনালোকেও টিকেট এটা ক্ৰয় কৰক মোৰ পৰা। আজিলৈ আহোঁ, মোৰ লগত যোগাযোগ কৰিব বুলি নিশ্চয় আশা থাকিল।